ৰাজ্য চৰকাৰৰ নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী শিক্ষক টিউটৰৰ সমস্যা সমাধান, অংগনবাড়ী আশা ৰান্ধনীৰ দৰমহা বৃদ্ধি, লগতে ৬,০০০ টকাকৈ দৰমহা বৃদ্ধি সিদ্ধান্ত লোৱা হৈছে। কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহিছে। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে পুনৰ ৫টাকৈ ডাঙৰ খবৰ লৈ আহিছোঁ। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ ঠিকা ব্যৱস্থাৰ পৰা বিশেষ নিযুক্তি লোৱা ৰাজ্যৰ ২৪,০০০ শিক্ষকৰ তীব্ৰ আৰ্থিক সংকট। পূৰ্বতকৈ ১০-১৫,০০০ টকা পৰ্যন্ত কম দৰমহাৰে পৰিয়াল পৰিচালনাত সমস্যা হৈছে। যথেষ্ট পৰিমাণে তেওঁলোকৰ দৰমহা কমি গৈছে। ইপিনে শেহতীয়াভাৱে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ যি বৈঠক অনুষ্ঠিত হৈছিল, মাননীয় শিক্ষামন্ত্ৰী মহোদয় উপস্থিত আছিল আৰু এই বৈঠকত ঠিকাভিত্তিক এইসকল শিক্ষকৰ সমস্যাসমূহো উত্থাপন হৈছে। লগতে শিক্ষকসকলৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যা ইয়াত আলোচনা হৈছে। বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকসকলৰ ঠিকাভিত্তিক কালৰ জমা থকা আৰ্জিত ছুটি ভোগ কৰাৰ আদেশ প্ৰকাশ কৰা, জ্যেষ্ঠতা প্ৰদান কৰা, MSCPS-ৰ সুবিধা দিয়া, লগতে SIO এপ্ৰুভেল খৰতকীয়া কৰা আৰু এপ্ৰুভেল নোহোৱা পৰ্যন্ত দৰমহা লাভ কৰাটো নিশ্চিত কৰা, লগতে ঠিকাভিত্তিক হৈ থকা শিক্ষকক সংশোধিত সাময়িক পদোন্নতিৰ সুবিধা দিয়া, ঠিকাভিত্তিক শিক্ষকসকলে পাবলৈ বাকী থকা অনাদায় ধন আদায় দিয়া আৰু এইদৰে ঠিকাভিত্তিক শিক্ষকসকলৰ সমস্যাসমূহ ইয়াত আলোচনা হৈছে। ইপিনে দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ নিযুক্তিক লৈ। আৰু শেহতীয়াভাৱে শিক্ষক সন্মিলনীৰ বৈঠকৰ পাছত শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছিল যে ৰঙালী বিহুৰ পূৰ্বে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে নিযুক্তি পত্ৰ লাভ কৰিব আৰু ইয়াৰ পিছতে প্ৰধান শিক্ষক পদৰ বাবে SOP প্ৰকাশ কৰিছে আৰু এই SOP অনুসৰি জ্যেষ্ঠতাৰ গণনা কৰা হ'ব। প্ৰধান শিক্ষক পদলৈ উন্নীতকৰণৰ বাবে শিক্ষকৰ বিদ্যালয় ভিত্তিক জ্যেষ্ঠতা বিবেচনা কৰা হ'ব আৰু SRD শিক্ষকৰ বাবে নিযুক্তিৰ তাৰিখ, বিশেষ নিযুক্তি ড্ৰাইভ SRDৰ অধীনত নিযুক্তি পোৱা শিক্ষকসকলৰ জ্যেষ্ঠতা গণনা কৰা হ'ব তেওঁলোকৰ নতুন নিযুক্তিৰ তাৰিখৰ পৰা অসম প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনস্থ। লগতে চুক্তিবদ্ধ সেৱাৰ বাদ দি SRD শিক্ষকৰ চুক্তিবদ্ধ সময়সীমা জ্যেষ্ঠতাৰ বাবে বিবেচনা কৰা নহ'ব আৰু CRCCS-ৰ বাবে পদত্যাগ প্ৰতিশ্ৰুতি। ক্লাষ্টাৰ ৰিচোৰ্চ চেণ্টাৰ কোঅৰ্ডিনেটৰ হিচাপে কাম কৰা শিক্ষকসকলে যিসকল বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক হিচাপে নিৰ্বাচিত হয় তেওঁলোকে তেওঁলোকৰ CRCC ভূমিকাৰ পৰা পদত্যাগ কৰাৰ প্ৰতিশ্ৰুতি দাখিল কৰিব লাগিব। অন্তৰ্বৰ্তীকালীন প্ৰধান শিক্ষকৰ ব্যৱস্থা। যিবোৰ বিদ্যালয়ত নিয়মীয়া প্ৰধান শিক্ষকৰ অভাৱ সেইবোৰ বিদ্যালয়ত DEO বিদ্যালয় জিলা পৰিদৰ্শকে DIS এজন ভাৰপ্ৰাপ্ত IC প্ৰধান শিক্ষক নিযুক্তি দিব আৰু SRDয়ে নিযুক্তি পোৱা জ্যেষ্ঠ সৰ্বাধিক শিক্ষকৰ উন্নীতকৰণ। যদি কোনো বিদ্যালয়ত নিয়মীয়া শিক্ষক নাথাকে আৰু SRDয়ে নিযুক্তি দিয়া শিক্ষকজন জ্যেষ্ঠ হয় তেন্তে তেওঁলোকক মুখ্য শিক্ষক বা প্ৰধান শিক্ষকলৈ উন্নীত কৰা হ'ব আৰু তেওঁলোকৰ পূৰ্বৰ পদটো স্বয়ংক্ৰিয়ভাৱে বাতিল কৰা হ'ব। ইপিনে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত যিবোৰ ক্ষেত্ৰত দুখন নিম্ন প্ৰাথমিক বিদ্যালয় একত্ৰিত কৰা হয় তেনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা বেছি থকা বিদ্যালয়খনৰ পৰা সৰ্বাধিক জ্যেষ্ঠ শিক্ষকজনক উন্নীতকৰণৰ বাবে প্ৰস্তাৱ কৰা হ'ব। নামভৰ্তি কম হোৱা বিদ্যালয়ৰ পৰা শিক্ষকৰ জ্যেষ্ঠতা কেৱল বদলি বা যুক্তিবাদৰ উদ্দেশ্যেহে বিবেচনা কৰা হ'ব। যদি একাধিক শিক্ষকৰ যোগদানৰ তাৰিখ একে হয় তেন্তে বয়সৰ ওপৰত ভিত্তি কৰি তেওঁ জ্যেষ্ঠতা নিৰ্ধাৰণ কৰিব আৰু প্ৰধান শিক্ষক পদৰ বাবে প্ৰাদেশিক টিউটৰক বিবেচনা কৰা নহ'ব। লগতে জ্যেষ্ঠ সৰ্বাধিক শিক্ষকে প্ৰধান শিক্ষক পদ অস্বীকাৰ কৰে আৰু পৰৱৰ্তী যোগ্য শিক্ষকজনক বিবেচনা কৰা হ'ব। উপযুক্ত কৰ্তৃপক্ষক আপত্তিবিহীন প্ৰমাণপত্ৰ NOC দাখিল কৰিব লাগিব আৰু প্ৰাদেশিক শিক্ষকৰ বাবে জ্যেষ্ঠতা গণনা। এই ক্ষেত্ৰত প্ৰাদেশিক শিক্ষকৰ সেৱা তেওঁলোকৰ সেৱা প্ৰাদেশিকৰণৰ তাৰিখৰ পৰা গণনা কৰা হ'ব। যিবোৰ ক্ষেত্ৰত দুখন বিদ্যালয় একত্ৰিত হৈছে জ্যেষ্ঠতা প্ৰধান শিক্ষকে আৰ্থিক বিষয় পৰিচালনা কৰিব, কনিষ্ঠ প্ৰধান শিক্ষকে শৈক্ষিক বিষয়সমূহ চোৱা চিতা কৰিব, বয়স কাৰ্যকাল আৰু অৰ্হতাৰ ওপৰত ভিত্তি কৰি জ্যেষ্ঠতা নিৰ্ধাৰণ কৰা হ'ব আৰু এয়া আছিলে প্ৰধান শিক্ষক নিযুক্তি সম্পৰ্কত SOP। ইপিনে টিউটৰসকলৰ বাবে
গুৰুত্বপূৰ্ণ খবৰ আহিছে। ৰাজ্য চৰকাৰৰ বাজেটে হাঁহি বিৰিঙাব নোৱাৰিলে হাজাৰ হাজাৰ টিউটৰ শিক্ষকক। টিউটৰসকলে সমকামৰ বাবে সমদৰমহাৰ দাবী উত্থাপন কৰি আহিছিল, যিহেতু তেওঁলোকে যথেষ্ট পৰিমাণে কম দৰমহা লাভ কৰে আৰু তেওঁলোকৰ পে স্কেল প্ৰদানৰ বাবে দাবী উত্থাপন কৰি আহিছিল। কিন্তু বাজেটেও তেওঁলোকক কোনো ধৰণৰ ভাল খবৰ দিব নোৱাৰিলে। ৰাজ্যৰ হাজাৰ হাজাৰ টিউটৰে 10,800 টকাৰ সামান্য মজুৰি লাভ কৰে, দৈনিক 360 টকাৰ মজুৰি। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে প্ৰদান কৰা প্ৰতিশ্ৰুতি ৰক্ষা কৰিবৰ বাবে টিউটৰ সমাজে আহ্বান জনাইছে। ইপিনে ৰাজ্যৰ অংগনবাড়ী আশা আৰু ৰন্ধনকৰ্মীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আহিছে। শেহতীয়াভাৱে বাজেটত ঘোষণা কৰিছিল যে 1 অক্টোবৰৰ পৰা এইসকল কৰ্মীৰ দৰমহা বৃদ্ধি পাব আৰু বিত্তমন্ত্ৰীক নিৰ্দিষ্ট ধন ধাৰ্য কৰাৰ দাবীত তুলিছে এইবাৰ ৰাজ্যিক ইউনিয়নসমূহে। উল্লেখযোগ্য যে শেহতীয়াভাৱে অংগনবাড়ী কৰ্মী সংস্থাৰ ফালৰ পৰা তেওঁলোকৰ দৰমহা কিমান প্ৰদান কৰা হ'ব, অৰ্থাৎ দৰমহা কিমানকৈ দিব সেই কথা জনাবৰ বাবে দাবী তুলিছিল আৰু এইবাৰ আশা কৰ্মীসকলৰ ফালৰ পৰাও সেই দাবী উত্থাপন কৰিছে। এইবাৰ অসম ৰাজ্যিক আশা ইউনিয়নৰ ফালৰ পৰা বিবৃতিযোগে পুনৰ অসম চৰকাৰৰ বিত্তমন্ত্ৰীক আশা কৰ্মীসকলৰ বাবে নিৰ্দিষ্টকৈ ধন ধাৰ্য কৰি বাজেটত সন্নিৱিষ্ট কৰি ঘোষণা কৰিব লাগে বুলি আবেদন জনাইছে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 6,000 টকাকৈ বৃদ্ধি পাব এইসকল কৰ্মচাৰীৰ দৰমহা। অসম বাজেটে এইসকল কৰ্মচাৰীলৈ সুখবৰ আনিছে। অৱশেষত তেওঁলোকৰ 6,000 টকাকৈ বৃদ্ধি পাব দৰমহা। কোনসকল কৰ্মচাৰীৰ দৰমহা বৃদ্ধি পাব, বাজেটত কি প্ৰতিশ্ৰুতি দিছে আপোনালোকক জনাব বিচাৰিছোঁ। এইবাৰৰ বাজেটে আশাৰ বতৰা কঢ়িয়াই আনিছে ৰাজ্যৰ একাংশ চৰকাৰী শিক্ষকলৈ, অৰ্থাৎ শিক্ষকসকলৰ একাংশৰ 6,000 টকালৈকে বৃদ্ধি পাব দৰমহা। বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা অনুষ্ঠানৰ বাবে অনুষ্ঠানৰ সৈতে জড়িত শিক্ষকসকলৰ দৰমহা 20,000 টকালৈ বৃদ্ধি আৰু তেওঁলোকৰ সেৱা 60 বছৰলৈ সম্প্ৰসাৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। তেওঁলোকৰ 20,000 টকালৈকে এতিয়া দৰমহা বৃদ্ধি পাব আৰু তেওঁলোকৰ 60 বছৰলৈকে চাকৰি সম্প্ৰসাৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। আৰু উল্লেখযোগ্য যে বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা অনুষ্ঠানৰ সৈতে জড়িত এইসকল শিক্ষকৰ পূৰ্বে 14,000 টকা দৰমহা লাভ কৰি আছিল, 14,000কৈ তেওঁলোকে দৰমহা পাই আছিল আৰু এতিয়া তেওঁলোকৰ 20,000লৈকে বৃদ্ধি পালে, অৰ্থাৎ 6,000 টকাকৈ পোনে পোনে তেওঁলোকৰ দৰমহা বৃদ্ধি হৈছে। গতিকে নিশ্চিতভাৱে এয়া এইসকল কৰ্মচাৰীৰ বাবে সুখবৰ। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।